এতিয়া আৰম্ভ হ'ব বিশ্ববিদ্যালয়ৰ পাঠদান। শিক্ষামন্ত্ৰীক প্ৰশ্ন ছাত্ৰ-ছাত্ৰীৰ। করোনার বাবে বিগত 8 মাহে বন্ধ বিশ্ববিদ্যালয়ের পাঠদান। কিছুদিন ধরে কোভিড সৃষ্ট পরিবেশ কিছু পরিমাণে সুস্থ হলেও বিশ্ববিদ্যালয় পাঠদান সন্দর্ভত সরকারে লোৱা নাই কোনো সিদ্ধান্ত। তাকে লৈ এতিয়া উদ্বিগ্ন বিশ্ববিদ্যালয়ের ছাত্র-ছাত্রী। সরকারে তো সব খুলি দিছে, রাস্তা পদূলি বজাৰ ট্রান্সপোর্ট সব খুলি দিছে। বজাৰত ইমান মানুহৰ ভিৰ, একদম বাছত ভিৰত একদম মানুহ যায়। তাত কি করোনা ট্রান্সমিশন নহয় নেকি? আপুনি বিশ্ববিদ্যালয়খিনি কিয় বন্ধ কৰি থৈ দিছে? আপুনি কিবা প্ল্যান কিবা প্রোগ্রাম লৈছে নে হাতত বিশ্ববিদ্যালয়খিনি কেনেকৈ খুলো? মাচুলৰ পৰাও ৰেহাই পোৱা নাই শিক্ষাৰ্থীয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো প্ৰতিশ্ৰুতি অখাৰ হোৱাত এতিয়া ক্ষোভ ছাত্ৰ-ছাত্ৰীৰ। ইতিমধ্যে আমি দেখি আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত সভা সমিতি মেল মিটিং ইত্যাদি ইত্যাদি হৈ আছে আৰু কোভিড নিয়মাৱলী এটি কৌতুকৰ ৰূপত পৰিণত হৈছে। অনলাইন ক্লাছৰ নিৰ্দেশাৱলী জাৰি কৰা হৈছে আৰু কিছু কিছু হৈ আছে, কিন্তু কিমান দূৰ ফলপ্ৰসূ হ'ব সেইটো এটা প্ৰশ্নবোধক। তেওঁলোকে এনে কিছু কাৰ্যপন্থা হাতত লওক যাতে ছাত্ৰ সমাজৰ শৈক্ষিক জীৱন তেওঁলোকে সুনিশ্চিত কৰিব পাৰে। আমাৰ লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। সকলোখিনি চৰকাৰী শিক্ষানুষ্ঠানেই হওক, ৰাজহুৱা প্ৰতিষ্ঠানেই হওক বা সকলোখিনি ব্যক্তিগত খণ্ডৰ যিবিলাক প্ৰতিষ্ঠানেই হওক, উদ্যোগ খণ্ডই হওক, সকলোখিনিতে 100% মানুহেৰে এতিয়া বৰ্তমান ভৰি পৰিছে। কিন্তু ইণ্টাৰেষ্টিংলি আমাৰ গোটেই বিশ্ববিদ্যালয়সমূহ খুলি দিয়া নাই। অনিশ্চয়তাত শিক্ষাৰ্থীৰ উচ্চ শিক্ষা। সমগ্ৰ অসমত ৰাজনৈতিক সভাসমূহ পাতি থকা হৈছে, ৰাজনৈতিক ৰেলীসমূহ পাতি থকা হৈছে। সেই সময়তে কিন্তু অসমৰ বিশ্ববিদ্যালয়সমূহৰ পাঠদান আজিও স্থগিত ৰখা হৈছে। বিশ্ববিদ্যালয়সমূহ হোষ্টেলসমূহ আজিও বন্ধ ৰখা হৈছে। অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এটাই প্ৰশ্ন কৰিব খুজিছিলো, কিয় কেৱল কৰোনা সংক্ৰমণ হোষ্টেলসমূহতে হয় নেকি? মাহ ধৰি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ জাননী জাৰি কৰি আছে, কিন্তু তেওঁলোকে আজিকো প্ৰতি এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই যে কেতিয়াকৈ আমাৰ নিয়মীয়া পাঠদান আৰম্ভ হ'ব। অনলাইন পাঠদান চলি থাকিলেও যথেষ্ট নহয় বুলি মন্তব্য শিক্ষাৰ্থীৰ। ৰাজ্যত এতিয়া বিভিন্ন স্থানত ৰাজহুৱা সভা নিৰ্বাচনী সভাৰ পয়োভৰ। খুদ শিক্ষামন্ত্ৰীগৰাকীৰ ভয় নোহোৱা হৈছে কৰোনালৈ। তেনে সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি বিশ্ববিদ্যালয় পাঠদান বন্ধ ৰখাটো কিমান যুক্তিসংগত? প্ৰস্তুতি গগৈ, ৰিপৰ্ট, প্ৰাগ নিউজ।